শোণিতপুৰৰ বালিপৰাত বিহু শিল্পী সংস্থাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। বালিপৰাৰ কুমদা সুন্দৰী সেন একাডেমীৰ খেলপথাৰত আজিৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই অধিৱেশনখনৰ। আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰূপে পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতে বাহিৰ কৰা হয় এটা বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ। এই শোভাযাত্ৰাত অসমৰ বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয়। এই অধিৱেশনস্থলীত বিহু শিল্পী সংস্থাৰ বিষয়ববীয়াৰ লগতে বিহুপ্ৰেমী ৰাইজ উপস্থিত থাকে। শোণিতপুৰ জিলা সমিতি আৰু বালিপৰা আঞ্চলিক সমিতিৰ উদ্যোগত 5 দিনীয়া কাৰ্যসূচীৰে বালিপৰা আঞ্চলিকৰ এই মহান ঐতিহ্যমণ্ডিত বালিপৰা সমন্বয় ক্ষেত্ৰত তেওঁলোকৰ যি অধিৱেশন পাতিছে অধিৱেশন সাফল্যমণ্ডিত হ'ব লাগে আৰু বিহু শিল্পী সংস্থা অসম আৰু বালিপৰা অঞ্চলৰ শিল্পী সংস্থাৰ এটি সপোন আছে যে অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত যিসমূহ অৱহেলিত আমাৰ শিল্পী আছে প্ৰত্যেক শিল্পীক আমি আমাৰ মাজলৈ আনি তেওঁলোকৰ উপযুক্ত মৰ্যাদা আৰু তেওঁলোকৰ উন্নত চিকিৎসা যিবোৰ ৰোগী আছে প্ৰত্যেক ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম চৰকাৰ দাবী জনাইছোঁ। নমস্কাৰ, সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ বিহু শিল্পী সন্থাৰ তৰফৰ পৰা ওলগ যাচিছোঁ। আজি আমি বালিপৰাত আমাৰ বিহু শিল্পী সন্থা অসমৰ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু বালিপৰা আঞ্চলিকৰ পঞ্চম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু তাৰে আজি আমাৰ প্ৰথম কাৰ্যসূচী, আজি 19 মাৰ্চৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। আৰু এতিয়া আমি আমাৰ বিহু শিল্পী সন্থাৰ অসমৰ আমি শোভাযাত্ৰা কৰিবলৈ ওলাইছোঁ। আৰু আজি আমাৰ লগত বিহু শিল্পী সন্থাৰ শিল্পীসকলৰ লগতে বালিপৰাৰ বিভিন্ন জিলাৰ পৰা, বিভিন্ন অঞ্চলৰ পৰা, বিভিন্ন স্থানৰ পৰা আহি ৰাইজসকল আমাৰ লগত সহযোগ কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ 5 দিনীয়া কাৰ্যসূচীত আমি সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা বিহু শিল্পী সন্থা অসমে আন্তৰিকতাৰে কামনা কৰিছোঁ। অহাকালিলৈ আমাৰ 20 মাৰ্চ তাৰিখে আমাৰ ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও আমাৰ 23 মাৰ্চ তাৰিখে আমাৰ কেন্দ্ৰীয় যিখন অধিৱেশন আমাৰ অনুষ্ঠিত কৰা হ'ব। আৰু এই অধিৱেশনতে এই বছৰৰ 2025 বৰ্ষৰ বিহু ৰত্ন যি আমাৰ বঁটা প্ৰদান কৰা হয়, এই বিহু ৰত্ন বঁটা প্ৰদান আমাৰ অনুষ্ঠিত কৰা হ'ব কেন্দ্ৰীয় অধিৱেশনতে। আমি সকলো কাৰ্যসূচীতে সমূহ অসমবাসী ৰাইজৰ লগতে
আমি বিহুপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা বিহু শিল্পী সন্থা অসম তথা শোণিতপুৰ জিলা সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছো। ধন্যবাদ।